কলমৰ প্ৰেমত পৰা ব্যক্তিজনে ইমান কম সময়তে হৃদয়ৰ শব্দবোৰৰ লগত মিতিৰালি কৰি সমাজ জীৱনৰ সফল ব্যক্তি হ'ব বুলি সৰুকালতে প্ৰকাশ পাইছিল। কাৰণ অসমীয়াত এষাৰ কথা আছে নহয়, যি মূলা বাঢ়ে দুপাততেই চিন। কথাষাৰ সত্যতা নিৰূপণ হৈছিল এখেতৰ লগত। পোহৰক যেনেকৈ এন্ধাৰে ঢাকি ৰাখিব নোৱাৰে, ঠিক তেনেকৈ প্ৰতিভা কোনেও ঢাকি ৰাখিব নোৱাৰে। সময়ত উজ্জীৱিত হ'বই, মাথো কৰ্ম কৰি যাব লাগে। জীৱন যুদ্ধৰ তিতা মিঠা অনুভৱবোৰ সময়ৰে আহ্বান বুলি নিয়াৰিকৈ কৰি গৈছিল। তেন্তে আহকচোন কোন ব্যক্তি সেইজন চিনাকি হওঁ। ইত্যাদি A to Z মুখ্য সম্পাদক প্ৰণৱ কুমাৰ ডেকা আৰু কাৰ্যবাহী সম্পাদক ননীগোপাল বৰ্মনৰ সৈতে আপোনাৰ ডায়েৰীৰ পাতে পাতে অনুষ্ঠানত কি কথা পাতিলে চাওঁ আহকচোন। নমস্কাৰ। ইত্যাদি A to Z বিষয়সকল মোৰ ভাতৃসম প্ৰণৱ ডেকা, ননী বৰ্মন, আমাৰ ঘৰত আজি বৰ ভাল লাগিছে। নিশ্চয় নিশ্চয়, মোৰ বহুত ইচ্ছা আছে কথা পাতিম। ভালে আছে? আটাইকেইটাক মই স্বাগতম জনাইছো আমাৰ দিনলৈ। চাই আছো বৰ সুন্দৰ ৰাইজে গ্ৰহণ কৰিছে। ঠিক আছে বাৰু, কৈছো বহক আপোনালোকে, মই অকমান ভিতৰত যাম। ঠিক আছে বাইদেউ, ঠিক আছে। বহক। তেতিয়াহ'লে ননী, আমি আজিৰ কাৰ্যসূচী আৰম্ভ কৰোঁ। ইতিমধ্যে আমাৰ ইত্যাদি A to Z দৰ্শক মণ্ডলী বহিছে আজিৰ অনুষ্ঠান ভাগি চোৱাৰ বাবে। আমাৰ এটা অনুষ্ঠান আছে, ডায়েৰীৰ পাতে পাতে মই প্ৰণৱ কুমাৰ ডেকা আৰু মই ননীগোপাল বৰ্মন। আৰু এই অনুষ্ঠানটোত আমাৰ বিষয়বস্তু হৈছে আমি অসমৰ বিশিষ্ট ব্যক্তিসকলৰ ঘৰলৈ যাওঁ আৰু তেখেতসকলে ডায়েৰীৰ পাততনো কি লিখিলে, কি লিখিব আৰু নৱপ্ৰজন্মক কি উপদেশ দিব, এই তথ্য জনাৰ বাবে। আৰু সেই সূত্ৰে আজি আপোনাৰ ঘৰত আমি দুইজন উপস্থিত হৈছো। এতিয়া পোন প্ৰথমে আপোনাৰ পৰিচয়টো দিয়কচোন। নমস্কাৰ, জয় জয়তে ইত্যাদি A to Z লৈ মোৰ অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকে বিশেষভাৱে নলবাৰী সমাজ জীৱনৰ এগৰাকী বিশিষ্ট অভিনেতা, সাংস্কৃতিক কৰ্মী শ্ৰীযুত প্ৰণৱ ডেকা ডাঙৰীয়া, মোৰ ভাতৃপ্ৰতিম এজন বিশিষ্ট অসমৰ কৌতুক অভিনেতা ননী বৰ্মন, সহযোগী বাদ্যশিল্পী ধীৰাজৰ লগতে আপোনালোকৰ যিটো A to Z টীম, আটাইকে মই স্বাগতম জনাইছোঁ আৰু আপোনালোকক আদৰণি নিজকে ধন্য মানিছোঁ। এতিয়া মই সমৰ তালুকদাৰ, মোৰ পেছাত এগৰাকী পশু চিকিৎসা বিষয়া। মোৰ ঘৰ সম্প্ৰতি মালিকুচি নিবাসী মই। ইয়াৰ আদিতে আমাৰ ঘৰ আছিলে যিটো বনগাঁও আদেহাট। পিতাই আৰু ককাই বাছকালৈ আনন্দপুৰলৈ উঠি গৈছিল। তাত তেওঁলোকে পাম ধৰিছিল। শেষত পিতাই তাত নিকেতকে থাকিবলৈ লয় আৰু সেই সময়ত জানে বাছকা অঞ্চল খুব হাবি জংঘলে ভৰা আছিল। পিতাহঁতে সেই অঞ্চলৰ হাবি জংঘল কাটি আধুনিক বাছকাৰ নিৰ্মাতা হিচাপে পৰিগণিত হৈছিল। তাতকৈ ডাঙৰ কথা মই কৈ ভাল লাগে যে পিতাগৰাকী নিস্বাৰ্থ মুক্তিযুঁজাৰু আছিল। তেখেতে যিটো নেকি এজন বিশিষ্ট স্বাধীনতা সংগ্ৰামী B.K. ভাণ্ডাৰী ডাঙৰীয়া, মই শ্ৰদ্ধেয় কৰিছোঁ। তেখেতৰ তলত বিশেষভাৱে হৰিজন সংঘৰ এগৰাকী আমাৰ পিতা সদস্য আছিল আৰু তেওঁক দায়িত্ব দিয়া হৈছিল স্কুল প্ৰতিষ্ঠাৰ বাবে। আৰু প্ৰায় সেই সময়ত পিতাই প্ৰাক স্বাধীনতাৰ কালত তেখেতে আমাৰ বাছকা অঞ্চলৰ প্ৰায় 20-25 স্কুল প্ৰতিষ্ঠা কৰিছিল আৰু তাত সেইকাৰণে পিতাক পণ্ডিত হিচাপে জানে। আমাৰ বাছকা অঞ্চলৰ পিতাক পণ্ডিত হিচাপে জানে। কিন্তু পিতাই কোনোদিন দৰমহা লোৱা নাছিল, বিনা বেতনে স্কুলবিলাক স্থাপন কৰিছিল। পৰৱৰ্তী সময়ত বাছকাৰ বিভিন্ন সামাজিক কামত আত্মনিয়োগ কৰিছিল, বিশেষভাৱে পশ্চিম ওচৰ মোজা স্কুল, বাঙালীপালা ME স্কুল প্ৰভৃতি আনন্দপুৰ যিটো 1949 চনত প্ৰতিষ্ঠা হৈছিল। পিতা প্ৰতিষ্ঠা বা সভাপতি আছিল
আনুৰ প্ৰাথমিক বিদ্যালয়। গতিকে সেই অঞ্চলৰ বাস্কাৰ অঞ্চলৰ এজন খনিকৰ সকলৰ ভিতৰত অন্যতম আমাৰ পিতা আছে। আৰু পিতাই বাস্কাত থকাৰ পিছত আমি বাস্কাৰ হাৱা পানী খাই ডাঙৰ হ'ব আৰম্ভ কৰিলোঁ। পৰৱৰ্তী সময়ত আমাৰ পিতাই খুব কষ্টৰে পঢ়াইছিল। আমি 7জন ভাই ককাই, 5জনী বাইদেউ, গতিকে ডাঙৰ পৰিয়াল এটা। ডাঙৰ পৰিয়ালটোত পিতাৰ মূল কিন্তু আছিল খেতি, সামাজিক এজন কৰ্মী আৰু খেতি, তাৰ মাজত আমাক ডাঙৰ দীঘল কৰিছিল। গোটেইকেইটাকে আমাৰ হোষ্টেলত ৰাখি ডাঙৰ দীঘল কৰিছিল, পঢ়াত কোনো কৃপণী কৰা নাছিল। আৰু সেই সূত্ৰে মই পশু বিজ্ঞান মহাবিদ্যালয় খানাপাৰাত, যিটো অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ, তাত নামভৰ্তি কৰিছিলোঁ। আৰু 90-91 চনত স্নাতক ডিগ্ৰী লৈ পৰৱৰ্তী 92 চনত পশু চিকিৎসা বিষয়া হিচাপে সুচেং। তাৰপিছত মই আমাৰ মংগলদৈত শল্য চিকিৎসক হিচাপে যোগদান কৰোঁ, পশু চিকিৎসক, শল্য চিকিৎসক। পৰৱৰ্তী সময়ত অসমৰ বিভিন্ন ঠাইত আমি আমাৰ পশু চিকিৎসা বিভাগটোত কাম কৰাৰ সুবিধা পাইছোঁ। এতিয়া সম্প্ৰতি পশ্চিম নলবাৰীৰ যিটো উন্নয়ন খণ্ড, সেইটো খণ্ড পশুপালন বিষয়া হিচাপে কৰ্ম কৰি আছোঁ। আচ্ছা, ইয়াৰ মাজতে এটা কথা কওঁ, আপুনি দেউতাৰ বিষয়ে ক'লে, আপোনাৰ নিজৰ ভাই ককাইৰ কথা ক'লে, এতিয়া বৰ্তমান আপোনাৰ পৰিয়ালৰ বিষয়ে অকণমান ক'ব নেকি? হয়, পৰিয়াল মোৰ যথেষ্ট সৰু। মোৰ পত্নী আছে, তেওঁ স্নাতক আছিলে ইকনমিক্সৰ, অৰ্থনীতি বিভাগৰ। তাৰোপৰি কনিষ্ঠ স্থাপত্যবিদ, আৰ্কিটেক্ট আছিলে, জুনিয়ৰ আৰ্কিটেক্ট। তেওঁ গাৰ্লছ পলিটেকনিকৰ পৰা পাছ কৰিছিল। প্ৰথম তেওঁ কনিষ্ঠ অভিযন্তা হিচাপে DRDA, এই অৰ্থাৎ আমাৰ গ্ৰাম্য হেৰিত কাম কৰিছিলে। কাম কৰি তাৰ পৰা বিশেষ কাৰণত ময়ে গ'লোঁ, চাকৰি নালাগে, ঘৰখিনি চোৱা। তাৰপিছত ছোৱালী এজনী মোৰ জন্ম পালে। দিয়াৰ পিছত ছোৱালীজনী এতিয়া আপোনালোকে জানে, আপোনালোকে তাইক নৃত্য শিকাইছে, মই কৈ ভাল পাম। তাই সম্প্ৰতি ইম্ফলত, যিখন ইম্ফলত মেডিকেল অৰ্থাৎ MBBS পঢ়ি আছে। আৰু আশা কৰি আপোনালোকৰ আশীৰ্বাদত তাই যাতে এগৰাকী সুনাগৰিক হৈ মানুহৰ সেৱাত নিজক আত্মনিয়োগ কৰিব, তাৰে মই প্ৰাৰ্থনা আপোনাৰ আশীৰ্বাদ বিচাৰিছোঁ। মানে হিয়া ভৰি শুভেচ্ছা জনাইছোঁ। তাই আশা পূৰণ হওক, আপোনাৰ আশাটো পূৰণ হওক। এতিয়া আপোনাক এটা মানে প্ৰশ্ন সুধিব বিচাৰিছোঁ। আপুনি ধৰক চিকিৎসক হিচাপে আপুনি আপোনাৰ জীৱন আৰম্ভ কৰিলে। এই চিকিৎসক হিচাপে জীৱন আৰম্ভ কৰাৰ মাজে মাজে আপুনি যে সাহিত্য চৰ্চা, সংস্কৃতিৰ লগত জড়িত হ'ল, কেনেকৈ জড়িত হ'ল আপুনি? এইটো প্ৰায়খিনি কেতিয়াবা বন্ধু মহলে মোক সোধে যে সমৰে চাকৰিত সময় নিদিয়ে নেকি? কিন্তু এইটো কথা মই বিনম্ৰতাৰে ক'ম, মই চাকৰিত কেতিয়াও অৱহেলা নকৰোঁ। কাৰণ সেইটো মোৰ জীৱিকা অবিহনে জীৱন কিন্তু পূৰ্ণতা নাপায়। গতিকে সেইটো মই সদায় গুৰুত্ব সহকাৰে ল'ম। কিন্তু পিতৃসূত্ৰে যিখিনি সামাজিক কামৰ মই সৰুতে দেখিছিলোঁ, পিতাৰ সামাজিক কৰ্ম বা ঘৰখনৰ আমাৰ সংগীতৰ মহল আছিল। আমাৰ বাইদেউ প্ৰতিমা তালুকদাৰ, ভিন্দ নাৰায়ণ তালুকদাৰ, 1972 চনত তেওঁলোকে অনাতাঁৰ কেন্দ্ৰৰ শিল্পী, স্বীকৃতিপ্ৰাপ্ত শিল্পী। গতিকে আমাৰ ঘৰত সাংস্কৃতিক পৰিৱেশ আছিল। আমাৰ নৰেন্দ্ৰ এমান যিটো মহেন্দ্ৰ চৌধুৰী বিদ্যালয়ৰ শিক্ষক, এতিয়া সাম্প্ৰতিক সময়ত তেওঁ এতিয়া অৱসৰ পাইছে। আমাক সৰুৰ পৰাই আমাৰ বাস্কাৰ অঞ্চল জানেই, যথেষ্ট পিছপৰা অঞ্চল আছিল। তাত এখন কিতাপ উপন্যাস পঢ়িব লাগিলে আমি নলবাৰী বা বৰঙৰ পৰা নিব লাগিছিল। গতিকে দাদাই যেতিয়া নলবাৰী কলেজত পঢ়িল, তাৰ পৰা আমাক কিছুমান কিতাপ লৈ গৈছিল, টাৰ্জান চিৰিজ বা তেনেকুৱা অভিৰুচি, সেই সময়ত বিস্ময় বা তেনেকুৱা ধৰণৰ যিবিলাক সেই সময়ত জনপ্ৰিয় আলোচনী কাকত, সেইবিলাক আমাক পঢ়িবলৈ দিছিল। আমি অনুপ্ৰেৰণা পাইছিলোঁ। আৰু যেতিয়া নেকি সেইবিলাক পঢ়ি নিজকে মন গৈছিল যে আমি অকণমান এই ক্ষেত্ৰত আমিও কলম লিখিব পাৰিলে, কিন্তু সেইটো আমাৰ বাবে সম্ভৱ নাছিল। কাৰণ সেই ছপা কিতাপ দেখাটো আমাৰ পৰম সৌভাগ্য আছিল। কাৰণ মই যেতিয়া হাইস্কুলীয়া জীৱন পশ্চিম অঞ্চল মৌজা হাইস্কুলত কৰিছিলোঁ, আমাৰ সেইখন স্কুল কিন্তু অপ্ৰদেশিত অৰ্থাৎ কেঞ্চাৰ আছিল। বৰষুণ আহিলে সেই স্কুলখনত আমি পঢ়াৰ এটা পৰিৱেশ নাছিল, আমাক ছুটি দিছিল। আনন্দ প্ৰাথমিক বিদ্যালয়, সেইখনৰ এটা ভঙা চিঙা ঘৰ আছিল। গতিকে আমাৰ যিজন ছাত্ৰ, আমি মেট্ৰিক পৰীক্ষা দিছিলোঁ ভাড়াঘৰত থাকি, এই বৰমাত। আমি 2 মাহ আগতে আমাৰ বিজ্ঞানৰ শিক্ষক নাছিল, আমি আহি পেলাই বৰমাত আমি কিছুমান ব্যক্তিগত আমি ছাৰক লগ ধৰি সেইখিনি বোলে শিকিব লগা হৈছিল। গতিকে আমি যিটো আমাৰ শৈক্ষিক পৰিৱেশ আচলতে সঁচাপত ক'ব লাগিলে, সেই সময়ত আমি যথেষ্ট দন্যতাত ভুগিছিলোঁ। তাৰ মাজতে কিন্তু আমাৰ আপোনালোকৰ দৰে ব্যক্তিসকল বা সেই সময়ৰ আমাৰ যিসকল ব্যক্তি আছে, তেখেতলোকে অনুপ্ৰেৰণা দিছিল। আৰু প্ৰায় সংখ্যক সেই সময়ত আমাৰ বাস্কাৰ অঞ্চলত এগৰাকী স্নাতক শিক্ষক বা স্নাতক ডিগ্ৰীৰ ব্যক্তিৰ বাবে আমি খুব কষ্ট কৰিব লগা হৈছিল। আৰু সেইবাবে
আমাৰ বৰামাৰ মানে অৰ্থাৎ বজালী অঞ্চল বা নলবাৰী অঞ্চলৰ পৰাহে গৈ শিক্ষকতা কৰিছিল। বিশেষকৈ মই শ্ৰদ্ধা কৰিছোঁ আমাৰ ৰোহিণী মেধিছাৰ। ৰোহিণী মেধিছাৰে আমাৰ সেই পশ্চিমবংগ হাইস্কুলত চাকৰি কৰিছিল। ছাৰে যথেষ্ট আমাৰ এই ইংৰাজী ক্ষেত্ৰখনত দিছিল। আমাৰ সুৰেশ পাঠক ছাৰ বজালী কলেজৰ পৰা আহিছিল, বজালীৰ পৰা আহিছিল, তেখেতে বিজ্ঞান শিকাইছিল। গতিকে সেই ধৰণৰ আমাৰ বাহিৰৰ পৰা বিশেষভাৱে আমাৰ বাস্কাৰ নলবাৰী জিলাৰ আমাৰ বিভিন্ন উন্নত ঠাইৰ পৰা গৈ আমাৰ সেইবিলাক শিক্ষা আমাৰ শিকাইছিল আৰু এইটো আমাৰ প্ৰেৰণা দিছিল। সামাজিক কামে হওক পিতাৰ পৰা বা দাদাহঁতে যিখিনি আমাৰ সাহিত্য বা যিখিনি আমাক পঢ়িবলৈ দিছিল সেইখিনি অনুপ্ৰেৰণা দিছিল। আমাৰ ৰঞ্জু হাজৰিকাৰ আমি বিশ্বত খুব পঢ়িছিলোঁ টাইমত। ৰঞ্জু হাজৰিকা আমাৰ এক প্ৰেৰণা। গতিকে ঠিক তেনেদৰে আমি ভাবোঁ যদি প্ৰতিজন ব্যক্তিয়ে ছাত্ৰ অৱস্থাৰ পৰা মনোযোগ দি অকণমান কিতাপ মনোনিৱেশ, কিন্তু তাতকৈ ডাঙৰ আমি সেই সময়ত আজি ভাল কথা কি সেই সময়ত মোবাইল পোৱা নাছিলোঁ। যদি মোবাইল পালোহেঁতেন হয়তো মোবাইলে আমাৰ বহুত সময় নষ্ট কৰি দিলেহেঁতেন। আমাৰ কল্পনা প্ৰভু মন এটা আছিল। যেতিয়া আমি কোনো এখন গল্প, উপন্যাস, কবিতা এটা বোলো নিজকে কল্পনা কৰিছিলোঁ। এইটো আপুনি বেলেগ ধৰণে কল্পনা কৰিব পাৰে, আপুনি বেলেগ ধৰণে কল্পনাটো বেলেগ ধৰণে। আপোনালোকে যিহেতু নাট্য ক্ষেত্ৰখনত কাম কৰি আছে, গতিকে আপোনালোকে একোজন আমাৰ সাংস্কৃতিক জগতখনৰ এগৰাকী বিশিষ্ট ব্যক্তি আপোনালোকে জানে। গতিকে সাম্প্ৰতিক সময়ত কিন্তু মই মন কৰিছোঁ আপোনাৰ চিনেমা এখন যেতিয়া চাব বা টিভিত সম্পূৰ্ণ চাব, কাহিনীটো সম্পূৰ্ণ কৈ দিয়াৰ উপৰি দেখুৱাই, তেতিয়া তেওঁ চিন্তাৰ যিটো মগজু যিখিনি কাম কৰে সেইখিনি নকৰে। সেইখিনি হয়তো আমাক সেই সময়ত এটা আমি লাভৱান হৈছিলোঁ। বহলভাৱে আমি সেইখিনি পঢ়ি আমি অসীমত যাৰ হেৰাল সীমা কল্পনা কৰিব পাৰিছিলোঁ। যেতিয়া নেকি শুই বিচনাত পঢ়িছিলোঁ আমি কল্পনা কৰিছিলোঁ ৰাজভৱনটো কেনেকুৱা আছিল, চৰিত্ৰবিলাক আমি বিভিন্ন ধৰণে চাব পাৰিছিলোঁ আৰু যিটো আমাক প্ৰেৰণা দিছিল লিখাৰ বাবে। আৰু ধৰক আপোনাৰ যদি মনত আছে, আপুনি প্ৰথম লিখনিটো কি আছিল আপোনাৰ মনত আছে নেকি? হয়, লিখনি আমি আচলতে সেই সময়ত হাইস্কুলীয়া জীৱনত আমাৰ একাংশ ছাৰে মানে আমাক প্ৰেৰণা দিছিল, তহঁতে লিখ। বিশেষভাৱে যিটো স্কুল সপ্তাহ পাতিছিল, স্কুল সপ্তাহত বিভিন্ন ৰচনা লিখিবলৈ দিয়ে, বিভিন্নজনৰ মহৎ লোকৰ জীৱনী লিখিব দিয়ে। কিন্তু আদিতে কিন্তু সেইখিনিৰ পৰা আমি পাইছিলোঁ। আমি সেইখিনিৰ পৰা আদিতে পাই পিছত আমি যেতিয়া পঢ়িলোঁ মই সন্তৰা, কিন্তু সেইটো পাণ্ডুলিব সন্তৰা বুলি এটা মই এখন ধুনীয়া খুব চুটি উপন্যাস লিখিছিলোঁ। সেইখন হেৰাই থাকিল ছাত্ৰ জীৱনত সন্তৰা বুলি লিখিছিলোঁ। কিমান চনত হ'ব পাৰে? সেইটো মোৰ প্ৰায় 80 চন 81 চনৰ ভিতৰত হ'ব। 80 চন 81 চনত মই সুন্দৰ লিখিছোঁ আৰু সেই সময়ত মই অলপ নাটকো কৰিছিলোঁ। আমাৰ যিটো আমাৰ আনন্দ হৈমেলি পালনাম মহোৎসৱত দাদাহঁতে নাটক কৰে, তেতিয়া মোৰ ওপৰত কৰিব মন যায়। সেই সময়তে কিন্তু এখন অভিযাত্ৰী বুলি মই নাটক লিখিছিলোঁ। সেইখন আমাৰ মঞ্চস্থ হৈছিল। সেই সময়ত কিন্তু মই ক্লাছ 8 নে 9ত আছোঁ। সেই ডাইলগ মানে সেইটো অভিযাত্ৰীখনৰ এনেকুৱা আছিলে যে মোক ৰেখাপাত কৰিছিল বিশ্বনাথ মুকুন্দ থিয়েটাৰৰ, যি থিয়েটাৰৰ আমাৰ নামটো আমাৰ কি আছিলে, বৰ প্ৰতিষ্ঠিত অভিনেতা জীৱেশ্বৰ ডেকা, প্ৰাণজিৎ দাস, এইবিলাকৰ যিবিলাক মই বয়োজ্যেষ্ঠ মানুহৰ ৰোলটো কৰি ভাল পাওঁ। অভিনয়বিলাক সাধাৰণতে মই ডেকা ল'ৰাতকে মই নাটকো ধৰক 20খনতকে বেছি পৰিচালনা কৰিছোঁ এতিয়ালৈকে। নাটকত সেইটা কোৱাৰ লগে লগে মই এই যিখিনি বয়োজ্যেষ্ঠ মানুহৰ অভিনয় কৰিব, সেই সময়ত এটা আছিল অন্ধ মানুহৰ ৰোল। আমি এজন মানে মোৰ নাটকখনৰ পটভূমি আছিলে যে আমাৰ যি দুখীয়া মানুহ হয় সেইটোলোকে তাৰমানে এজন কণা, এজন অন্ধ আৰু এজন মানে একাংগী বেমাৰী। গতিকে তেওঁলোকক একাংশ ল'ৰা ছোৱালীয়ে তেওঁলোকক বেয়া ব্যৱহাৰ কৰে, কাষেৰে নাযায়। মই এই ধৰণৰ এটা মানে বাৰ্তা দিবাইছিলোঁ, এওঁলোকক যদি ভালদৰে আমি মৰম কৰোঁ, প্ৰেম কৰোঁ আৰু যদি মানে যিবিলাক আমাৰ হয় একাংগীৰ সেইবিলাক ভাল ধৰণে আমি যদি চিকিৎসা সেইটো ভাল হ'ব পাৰে, সেই ধৰণৰ এটা মই বাৰ্তা দিবাইছিলোঁ। তাৰ ভিতৰত এটা মোৰ এটা অন্ধ মানুহৰ এক্টিং আছিলে। অন্ধ মানুহটো আছিলে, মই আচলতে অন্ধ এক্টিং আগতে কৰিছিলোঁ। মই যিটো নেকি আমাৰ সুৰেশ যদি আছে সি দেখিব, আমি স্কুলতো ভেকচন প্ৰতিযোগিতাত সি মোক নিয়া মানে ল'ৰা হয়, মই অন্ধ দেউতা হওঁ। মই পইচা খোজো, অন্ধ হৈ পেলাই দিব। আমাৰ ছাৰহঁতে মোক পইচা দিছিল। আমি প্ৰায় সেই হাঠা বিস্কুট খাইছিলোঁ পইচা দি। ছাৰহঁতে আমি এডাল শিমলু গছ আছিল, তাতে মই দগৰ এটা লৈ পেলাই গীত গাওঁ, ছাৰহঁতে তাত পইচা দিছিল আমাক আৰু প্ৰথম হৈছিলোঁ ভেকচন প্ৰতিযোগিতাত। গতিকে এনেকুৱা আছিল যে এইধৰণে দি তই নেকান্দিবি, তোৰ হাতত আজি পইচা নাই মই জানো। মই তোক কেনেকৈ আজি খুৱাম, তোক
খুৱাবলৈ মোৰ এই হাতত যে এটি ফুটা কৰিও নাই। মানুহবিলাক আহিছে আৰু গৈছে, সিহঁতে ফেমু চালি কৰি আমাৰ ফালে ধুৱাই গৈছে। কি কৰিবি অনিষ্ট, তোক মই জনম দিলো, কিন্তু তোক মই কেনেকৈ পোহপাল দিবি ভগৱানে জানে। কিন্তু মনত ৰাখিবি, বুজিছ শুনাই, তই মনত ৰাখিবি, আমি যি বাটেৰে ওলাইছো সেই বাটেৰে আমি গৈ থাকিম আৰু আমাৰ নিৰ্দিষ্ট এদিন লক্ষ্য প্ৰাপ্তিত উপবিষ্ট হ'ম। তই চাই থাক শুনায়ো, কিন্তু কাৰো কেতিয়াও তই অন্যায় নকৰিবি। তই নিজৰ কৰ্তব্যত বিচলিত নহবি শুনাই। তই থাক, নেকান্দিবি শুনাই, কি সুন্দৰ অভিনয়, সঁচাকৈ ডাইলগ, কিমান সুন্দৰ ডাইলগ, জিপাল, একেবাৰে জিপাল অনুভৱ। পাহৰিছো আচলতে বস্তুবিলাক নোম থিয় হৈ গৈছে। সঁচাকৈ বৰ ভাল লাগিল। তাৰপিছত তেনেকৈ আপোনাৰ জীৱনৰ এই দ্বিতীয় চেপ্টাৰটো আৰম্ভ হ'ল। তাৰপিছত যাই মই নাটকতো, আমি কলেজতো এখন মই নাটক লিখিছিলো, মই সদায় সংসাৰ বুলি এটা নাটকত। সদায় নাটক বুলি ক'লে আমাৰ এটা গ্ৰুপ আছিল, যে আমাৰ উৎপল দাস, দিগন্ত দত্ত যোৰহাটৰ, আৰু উৎপল দাস হৈছিলে আমাৰ এই কি কয় আমাৰ মিৰ্জা, মানে মেডিকেল কলেজৰ হয়, ভেটেৰিনেৰী কলেজ। আমি ধুনীয়া নাটকৰ মই সঁচাই ভাল পাইছিলো। আৰু আমাৰ দিলীপ দেৱচৰী ভাল, আমি সদায় আমাৰ গ্ৰুপটো সদায় ভাল কৰিছো। আমি আমাৰ সেইটো কৰিছিলো, আমাৰ ৰবীন্দ্ৰ ভৱনত আমি এখন নাটক কৰিছিলো, সেইখন আছিলে আমাৰ প্ৰাৰ্থনা। বৰ ভাল, বৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাটক আছিলে। সেইখনত এটা বৰ বিদ্ৰোহী চৰিত্ৰ আছিল, উৎপল দাসে কৰিছিল। আৰু এজন বিদ্ৰোহীক ৰাৱলপিণ্ডিলৈ লৈ যাব, এটা ৰেল ষ্টেচনত থৈ দিয়ে, তাক মানে নিবলৈ। মই ৰেল ষ্টেচনৰ ষ্টেচন মাষ্টাৰ আছিলো, ৱাজিত আছিলে, আৰু মোৰ ছোৱালী আছিলে মোৰ সহকৰ্মীয়ে ডাক্তৰ চাহানা বেগম, এতিয়া তাই আছে। আৰু এই অত্যাচাৰী পুলিচ ইন্সপেক্টৰ আছিল দিলীপ দেৱচৌধুৰী। সেইখন নাটকে মই সদায় চুই যায়। আৰু সেই সময়ত আমাৰ প্ৰতিযোগিতাত যোগদান কৰোঁতে মই এইটো কথা কৈ ভাল লাগে যে আমাৰ প্ৰয়াত নিপন গোস্বামী ছাৰ আছিল, আৰু পূৰ্ণিমা শইকীয়া বাইদেউ বিচাৰক হিচাপে আছে। তেতিয়া এইখিনি যিটো প্ৰশংসা, মই নিজক ক'লে ধৃষ্টতা যেন লাগে, কৈছে ৱাজিদৰ চৰিত্ৰটো ভাল হৈছিল, তেওঁ এগৰাকী ভাল অভিনেতা হোৱাৰ এটা আমি আশা কৰিব পাৰোঁ, কিন্তু তেওঁ কিছুমান কথা মনোযোগ দিব লাগে। সেই তেতিয়া মই শিকিছিলোঁ যে এই ৱাজিদৰ এটা মনত ৰাখিবলৈ, এটা চৰিত্ৰটো সোমোৱাৰ লগে লগে ভাবিব লাগিব তেওঁ কাৰ চৰিত্ৰ কৰি আছে। এজন মানুহে আচলতে ৰিটায়াৰমেণ্ট কিমান বছৰত, 60 বছৰত হৈ যায়, তেওঁ 75 বা 70 বছৰলৈ নাথাকে। গতিকে তেওঁৰ মাতটো অলপ বেছি কপিলে, তেওঁ বেছি বুঢ়া মানুহ ৰোলটো বেছি হ'ল, তেওঁ নকবিলে এইটো শ্ৰেষ্ঠ। কাৰণ কম মোৰ হেৰি আছিলে, মানে ডাইলগ প্ৰক্ষেপ কৰিব লাগে, কিন্তু সেইটো মোক অকণমান শিকাইছিল কথা। প্ৰতিটো মুহূৰ্ততে শিকিবলগীয়া থাকে বা শিকাও যায় তেনেকুৱা। আৰু এনেকৈ আপোনাৰ নাটকৰ জীৱনলৈ আহে। তাৰপিছত আপোনাৰ মই মাজে মাজে ছচিয়েল মিডিয়াতো পাইছিলো, বা প্ৰিণ্ট মিডিয়া হওক বা ইলেক্ট্ৰনিক মিডিয়াত পাইছিলো, আপুনি কিতাপো লিখিছিলে কিছু। এইটো কিতাপৰ প্ৰতি আমাৰ এটা দুৰ্বলতা আছে সদায়। কাৰণ লিখাৰ লগে লিখিবলৈ মন যাওঁ, কিমান শ্ৰেষ্ঠ লিখো, কিমান ভাল কিমান বেয়া লিখো, সেইটো ডাঙৰ কথা নাই, কিন্তু মনৰ ভাৱ প্ৰকাশ কৰাৰ বৰ ইচ্ছা যায়। কেতিয়াবা মুকনি আহে নিজৰ জীৱনৰ কথা, বা এইটোৱে আপোনালোকে আজি ইয়াত আহিলে মোৰ ইয়াৰ বাবে যোগ্য নহয়, মই এইটো জানো। এইটো মই আপোনালোকে আজি মোক বহুৱাই কিছু কথা সুধিছে, মই আচলতে ইয়াৰ বাবে যোগ্য কোনোবিধ ধৰণে মোৰ প্ৰতি থকা আপোনালোকৰ মৰম, এইখিনিক মই শ্ৰদ্ধা জনাইহে আপোনালোকৰ মাজত বহিছোঁ। কাৰণ মই বিশেষ ব্যক্তি নহয়, কিন্তু মই ভাবোঁ আপোনালোকৰ মৰমক তাক নিশ্চয় দিব নোৱাৰি মই বহিছোঁ। কথা হ'ল আপুনি যিটো কথা সুধিছে, এতিয়া সাহিত্যৰ ক্ষেত্ৰ হয়, সাহিত্যৰ ক্ষেত্ৰখনত মই আমাৰ কলেজীয়া জীৱনৰ পৰা সোমাই পৰিছিলোঁ। কলেজীয়া বা সেই সময়তে যিটো নেকি হাইস্কুলীয়া জীৱন, কিন্তু মাজতে যেতিয়া পঢ়াৰ অলপ মানে পৰিছিল, প্ৰেছাৰ পৰিছিল, তেতিয়া আমি হয়তো সাহিত্যত হাত দিব পৰা নাছিলোঁ। যেতিয়া কলেজলৈ গ'লোঁ, তাৰপিছত যেতিয়া চাকৰিত সোমালোঁ, তেতিয়া মই বিভিন্ন গল্প লিখিছিলোঁ, বিভিন্ন কাকত আলোচনী মই প্ৰকাশ পাইছিল। তেতিয়া মই এখন জয়াল নিশাৰ আৰ্তনাদ বুলি গল্প পুথিখন মই সংকলন কৰালোঁ, জয়াল নিশাৰ আৰ্তনাদ। তাত আমাৰ কেইবাজনো অসম সাহিত্যৰ সহযোগী বিশিষ্ট ব্যক্তিয়ে অকণমান প্ৰেৰণাদায়ক বক্তব্য মোক দিছে, তাৰ বাবে ধন্যবাদ। তাৰ পৰৱৰ্তী সময়ত বিভিন্ন কাকত আলোচনীত মই কিছুমান প্ৰবন্ধ বা নিবন্ধ লিখিছোঁ, সেইখিনি সংকলন কৰি জয়চনৰ সুৰপ্ৰকাশ
এইখিনি প্ৰবন্ধখিনি শংকৰদেৱ কেন্দ্ৰিক জয় চন পৰগা এইটো আমাৰ এই গুৰু ভটিমাৰ এটি পদ এইটো সেইখনক লৈ এখন মই প্ৰবন্ধ সংকলন কৰিলোঁ। তাৰপিছত নলবাৰী জিলাৰ যিখিনি ইতিহাস শ্ৰীমন্ত শংকৰদেৱৰ সাঁচীবাদ হিচাপে এখন গ্ৰন্থ কৰিলোঁ, সেইখনো আদৰি লৈছে। তাৰপিছত আমাৰ এখন তাৰা মুখ টংকবাজি বুলি আমাৰ যিখিনি নলবাৰী জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সভাপতি অভিভাৱন সেইখিনি সংকলিত কৰি বহুতো নাছিল, খুব কষ্ট কৰি সেইখন সংকলিত কৰিলোঁ। তাৰ পৰৱৰ্তী সময়ত মই সত্ৰীয়া ন্যায় সংস্কৃতি এক তথ্যমূলক বিশ্লেষণ তাৰ গ্ৰন্থ এখন লিখিলোঁ। এতিয়া হেৰিটেজ নলবাৰী আড্ডা হিচাপে কিতাপখন মোৰ পূৰ্ণাংগ ৰূপত আছে। তাৰোপৰি এখন মই এতিয়া দুঃসাহস বুলি ক'ব লাগিব, বিভিন্নজনৰ মই পৰামৰ্শ লৈছোঁ। সেইখন হৈছে আমাৰ নলবাৰী জিলাৰ মঠ মন্দিৰ সত্ৰ আদি বুলি। এইখন কিতাপো এইবাৰ আমাৰ অহা 21-22 আগষ্টৰ ভিতৰত উন্মোচন হ'ব। সাহিত্য সম্পাদকৰ নিমন্ত্ৰণ দিছোঁ। গতিকে কেইবাখনো কিতাপৰ এতিয়া মোৰ পাণ্ডুলিপি এতিয়া তাৰ মাজতে আপুনিতো ধৰক বহুতো বঁটা মানে পাইছে, আমি গম পাইছোঁ। কাৰণ কিয় আমি জানো আপুনি বহুত স্বীকৃতি দিছে আপোনাক। তাৰ ভিতৰত ধৰক কি বঁটা পাবলৈ আপুনি সক্ষম হৈছে? এতিয়া বঁটাতকৈ ডাঙৰ কথা মই এটা ক'ম, বঁটাটো আজিকালি কোনে কিমান কি ধৰণে লৈ ডাঙৰ বঁটাটো স্বীকৃতি, এটা প্ৰেৰণা। বঁটা এটা পোৱাৰ লগে লগে মানুহ দায়বদ্ধতা বাঢ়ে। বঁটা পালেই যে তেওঁ বিৰাট ডাঙৰ সাহিত্যিক, বঁটা নাপালে যে এজন তেওঁ সাহিত্যিক নহয় বা তেওঁৰ মানে মানদণ্ডটো উন্নত, সেইটো নহয়। বঁটাটো কোনোবা মৰম কৰি কাৰোবাক দিয়ে। গতিকে মই ইয়াত পিছত এটা সাহিত্যত হাত দিলোঁ সম্পাদনা এতিয়ালৈকে আপোনালোকৰ আশীৰ্বাদত প্ৰায় মই শতাধিক গ্ৰন্থ সম্পাদনা কৰিলোঁ। সম্পাদনা সাহিত্য প্ৰায় আপোনালোক মই দেখুৱাম অলপ। মোৰ যিটো মোৰ পুথিভঁৰাল আছে, মই সম্পাদনা যিখিনি গ্ৰন্থ আলোচনী কৰিছোঁ সেইখিনি এটা ভাগ মই দিম। গতিকে কিন্তু এই সম্পাদনা সাহিত্যৰ অসম সাহিত্য বাবে মোক কিন্তু এটা স্বীকৃতি দিছিলে, যিটো নেকি আপোনালোকে জানেই যে হৰিপ্ৰসাদ নেওগ ডাঙৰীয়া অসম সাহিত্য সভাৰ এগৰাকী স্বনামধন্য প্ৰধান সম্পাদক আছিল। তেওঁৰ শৰণত এটি বঁটা প্ৰদান কৰা হয় সম্পাদনা সাহিত্যৰ মুদ্ৰণ আৰু অলংকৰণৰ বাবে। সেই বঁটাটো 2020 খ্ৰীষ্টাব্দত অসম সাহিত্য সভাৰ যিখন শুৱালকুছি অধিৱেশন হৈছিলে, সেই পূৰ্ণাংগ অধিৱেশনৰ মূল মঞ্চত আপোনালোকৰ আশীৰ্বাদত, ৰাইজৰ আশীৰ্বাদত সেই বঁটাটো মোক প্ৰদান কৰিছিল অসম সাহিত্যৰ সভাপতি। সেইটো মোৰ বাবে এটা ডাঙৰ স্বীকৃতি। নিশ্চয় সেইবিলাক স্বীকৃতিবিলাকে নতুনকৈ প্ৰেৰণা পায় নতুনকৈ লিখাৰ কাৰণে। নিশ্চয়। আৰু আপুনি কিবা আৰু এই যিটো ৰামধেনু বঁটা 2017 চনত বিহগী মিডিয়া গ্ৰুপে এটা বঁটা প্ৰদান কৰিছিলে। আৰু উত্তৰ পূৰ্বাঞ্চল প্ৰেৰণা সমন্বয় উন্নয়ন চেৰিটেবল ট্ৰাষ্টে সাহিত্য সাধনা বঁটা আমাক দিছিলে 2014 খ্ৰীষ্টাব্দত। বি আৰ আম্বেদকাৰ বঁটা 2014 চনত ফেলোশ্বিপ এৱাৰ্ডটো আমাক দিছিলে। গতিকে এই ধৰণৰ কিছুমান ব্যক্তিয়ে বা অনুষ্ঠানে আমাক প্ৰেৰণা দিছে, মৰম দিছে। তাৰ বাবে এই চুকতে প্ৰতিগৰাকী তাৰ বিষয়ববীয়া অনুষ্ঠানলৈ মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মই পুনৰ ক'ম, কিন্তু বঁটাত কি হৈছে মানুহৰ মোৰ প্ৰতি আন্তৰিকতা, মৰম, এইটোহে কিন্তু ডাঙৰ ৰাইজৰ হাত চাপৰিতে আমাৰ বাবে ডাঙৰ বঁটা। এতিয়া এটা ডাঙৰ কথা নহয় নেকি জানানে, মই প্ৰায় লক্ষ্য কৰিছোঁ যে নলবাৰী আৰু উপকণ্ঠ অঞ্চলৰ যিবিলাক অনুষ্ঠানৰ কাৰ্যসূচীবিলাকত ডাক্তৰ সমৰ তালুকদাৰৰ নামটো থাকে। চাই ভাল লাগে। তাৰমানে এনেকুৱা লাগে তেখেতে কি কৰিছে, তাৰমানে তেখেতে কিবা কাম কৰিছে ৰাইজৰ, সঁচাকৈ। আৰু সেইকাৰণে মই তোমাক বাৰে বাৰে কৈছিলোঁ তোমাক মই এঠাইলৈ লৈ যাম, কিন্তু তোমাক কোৱা নাছিলোঁ আজি যে ইয়ালৈ লৈ আহিম। তুমি কিন্তু মোক বেয়া নাপাবা এই ক্ষেত্ৰত। আচলতে মই এনেকুৱা ধৰণৰ ব্যক্তিক বিৰাট ভাল লাগে আৰু শ্ৰদ্ধা কৰোঁ, আৰু তেখেতসকলৰ আশীৰ্বাদতে আমি বহুত কাম কৰিব পাৰোঁ। আৰু এই চেগতে আপুনি কিছুমান অনুষ্ঠানৰ লগতো জড়িত, কি অনুষ্ঠানৰ লগত জড়িত? অনুষ্ঠান মই আৰম্ভণিতে কৈছোঁ, মই অনুষ্ঠানৰ সৈতে জড়িত হৈ থাকি ভাল পাওঁ আৰু কাম কৰি ভাল পাওঁ। মই আটাইতকৈ বেছি বেয়া পোৱা কামটো হৈছে কোনো কাম নকৰি কোনোবাই যে এখন গামোচা মোৰ ডিঙিত দিয়ে, তেতিয়া নিজকে দুখী লাগে। এই গামোচাখনৰ বাবে মই কিনো কৰিলোঁ, তেখেতসকলৰ গামোচাখন মই পোৱাৰ যোগ্য নাই, এইটো নিজকে ভাবোঁ। কেতিয়াবা মই কাম নকৰোঁ কোনোবা এখন গামোচা দিয়ে, কিন্তু তেতিয়া মোৰ অন্তৰ আত্মাই কিন্তু বৰ দুখী লাগে। তেখেতসকলে এইখিনি দিলে মোক, কিন্তু মইনো কি দিলোঁ, তাৰ বিনিময়ত তেখেতসকলক মই কি দিছোঁ, একোৱেই দিব নোৱাৰোঁ, তেতিয়া খুব দুখী লাগে। বিশেষভাৱে মই আমাৰ ছাত্ৰ জীৱনৰ প্ৰগতিৰ অধ্যয়ন চক্ৰ আমাৰ মাছকাট আনন্দপুৰত আছিলে, প্ৰগতিৰ অধ্যয়ন চক্ৰৰ মই প্ৰতিষ্ঠাপক সম্পাদক, এইটো আছে। সেইটো প্ৰগতিৰ ৰমেশ চন্দ্ৰ দাস সভাপতি, সেইটো আছে।
তাৰ পৰা আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ কলা মঞ্চ অস্কাৰ এটা চাইতে শাখাক লৈ আমি গঠন কৰিছিলোঁ, তাৰো মই সম্পাদক আছিলোঁ। তাৰ উপৰি নলবৰীয়া পঞ্চাছমুখী সন্মিলনীৰো সম্প্ৰতি মই এটা সম্পাদকৰ দায়িত্বত আছোঁ। তাৰপিছত চিলাৰায় মেমৰিয়েল মিছন তাৰো মুখ্য সম্পাদক হিচাপে আছোঁ। তাৰ উপৰিও অসম সাহিত্য সভাৰ যিটো আমাৰ পাগলাদিয়া সাহিত্য সভা তাৰে মই প্ৰতিষ্ঠাপক সম্পাদক আছিলোঁ। সম্প্ৰতি মই সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। তাৰোপৰি বিশ্বমিছন মানৱ বিকাশ প্ৰকল্প আৰু মই সভাপতি হিচাপে আছোঁ। তাতকৈ ডাঙৰ কথা এইবিলাক যেনিবা আছোঁ, শেহতীয়াভাৱে কিন্তু মই এটা অসম সাহিত্যৰ ডাঙৰ দায়িত্ব এটা অৰ্পণ কৰিছোঁ, যিটো দায়িত্ব এতিয়া মই কি ধৰণে পালন কৰিব পাৰিম সেইটোতকৈ অকণমান মই আপোনালোকৰ সহায় বিচাৰিছোঁ। আপোনালোকৰ সহায় সাংস্কৃতিক যিখিনি স্বনামধন্য ব্যক্তি আছে যিখিনি আপোনালোকৰ দৰে যথেষ্ট কষ্ট কৰিব পৰা শিল্পী আছে সেইসকলৰ সহায় অবিহনে কিন্তু মোৰ এই যিটো নেকি অসম সাহিত্য সভাৰ সন্মানীয় প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা ডাঙৰীয়া, সভাপতি পদ্মশ্ৰী ডক্টৰ সূৰ্যকান্ত হাজৰিকাদেৱে মোক দায়িত্ব হিচাপে অসম সাহিত্যৰ প্ৰথম এখন উপসমিতি কৰিছে, সেইটো হৈছে পৰিবেশ্য কলা, অসমৰ পৰিবেশ্য কলাৰ সংৰক্ষণ সংবৰ্ধন উপসমিতি। আপোনালোকে জানেই অসম সাহিত্য সভাই আমাৰ অসমৰ জাতীয় জীৱনৰ শিপাবিলাকৰ প্ৰতি যিবিলাকে জীয়াই ৰাখিছে অসমীয়া জাতীয় জীৱন তাৰ প্ৰতি দায়বদ্ধ, আৰু এই দায়বদ্ধতাটো কিছু অংশ কৰাৰ বাবে মোক দায়িত্ব পালোঁ। বিশেষভাৱে পুতলা নাচ, দিহানাম, হেৰা নৃত্য বা আমাৰ ওজাপালি, ঢুলীয়া, খুলীয়া, আইনাম, ধাইনাম, এইবিলাক যিবিলাক আমাৰ আচলতে লোককৃষ্টি, এই লোককৃষ্টিখিনি আমি জীয়াই ৰখাৰ বাবে অসম সাহিত্য সভাই এইবাৰ যথেষ্ট এটা প্ৰয়াস চলাইছে। সেই উপসমিতিখনৰ আমাক এইবাৰ আহ্বায়ক হিচাপে এইবাৰ দায়িত্ব দিছে। গতিকে এই ক্ষেত্ৰত মই ৰাইজক জনাই সুখী হ'ম, আপোনালোকৰ ইত্যাদি A to Z সন্মানীয় মাননীয় দৰ্শকসকলক শ্ৰোতামণ্ডলী জনাই মই সুখী হ'ম যে আমি ইতিমধ্যে আমাৰ দিহানাম আৰু খেৰা নৃত্যৰ ওপৰত বাস্কাত আমাৰ বৰিমাখা আঞ্চলিক সাহিত্য বা সদনত আমি এটা কৰ্মশালা কৰিছিলোঁ। তাত সুন্দৰভাৱে প্ৰায় 5 শতাধিক শিল্পীয়ে বা আমাৰ অংশগ্ৰহণে আমাৰ কৃতাৰ্থ কৰিছে। তাৰপিছত 2খন আমি হোলী গীতৰ কৰ্মশালা কৰিছিলোঁ, এখন বৰভাগ, এখন টিহুত। শেহতীয়াভাৱে আমি এইবাৰ পুতলা নাচৰ কৰ্মশালা এখন আয়োজন কৰিছোঁ। আপোনালোকে নিশ্চয় এই ক্ষেত্ৰত মোক সহায় কৰিব যে কামৰূপ মহাবিদ্যালয়ৰ এইবাৰ সদনত আৰু যিটো চামতা আঞ্চলিক সাহিত্য সভাৰ সহযোগত আৰু কামৰূপ মহাবিদ্যালয়ৰ আতিথ্যত আমি 2 দিনীয়া অহা 21-22 আগষ্টত কৰিম। তাৰ ক্ষেত্ৰত এখন গ্ৰন্থখনো ওলাব। গ্ৰন্থখন আমি এতিয়া বিভিন্নজনে লিখা দিছে। মই আশা কৰি আপোনালোকৰ যাতে লেখাবিলাক দি আমাক কৃতাৰ্থ কৰে, আপোনালোকৰ জৰিয়তে যাতে আমি লেখাখিনি পাওঁ। গতিকে আপোনালোকক মই এই জৰিয়তে নিমন্ত্ৰণো জনাইছোঁ, কোনোবা যদি পুতলা নাচৰ ইচ্ছুক ব্যক্তিয়ে পুতলা নাচৰ প্ৰশিক্ষণ ল'ব বিচাৰে, কৰ্মশালাত যোগদান কৰিব বিচাৰে, আমাক যোগাযোগ কৰিব। এখেতসকল মোৰ ভাতৃপতি প্ৰণৱ ডেকা, আমাৰ ননী বৰ্মনৰ সৈতে যোগাযোগ কৰিলে নিশ্চয় আমি পাম। গতিকে আপোনালোকক আমি 2 দিনীয়া প্ৰশিক্ষণ, কোনো খৰচ দিব নালাগে, কোনো ভৰ্তি মাচুল নাই। এখন সুন্দৰ কিতাপ ওলাব, তাত সভাপতি সম্পাদক অংশ কৰি আমাৰ গন্ধিয়া বা চান্দগুচি আদি কৰি সেইবিলাকৰ মৌখুলীৰ বিভিন্ন আমাৰ প্ৰসিদ্ধ পুতলা নাচৰ বিশিষ্ট শিল্পীসকলে গোবিন্দ তালুকদাৰ মুখ্য কৰি বিভিন্ন বিশিষ্ট বৰেণ্য শিল্পীয়ে কিন্তু তাত অংশগ্ৰহণ কৰিব, তেওঁলোকে কলাটো বিশেষ ক'ব। গতিকে মই আশা কৰিম আপোনালোকে নিশ্চয় এই পদক্ষেপটো কিন্তু শলাগ ল'ব লাগিব অসম সাহিত্য সভা আৰু লগতে আপোনাকো, কাৰণ আপোনাৰ জৰিয়তে অসম সাহিত্য সভাই এইখিনি পাব আৰু অসম সাহিত্য সভা পোৱাৰ লগে লগে আমি গোটেই বিশ্বজুৰি এটা প্ৰচাৰ প্ৰসাৰ হ'ব। আমাৰ যিটো লোককৃষ্টি সংস্কৃতি, বিশেষকৈ আমাৰ নামনি অসমৰ যিটো মানে কৃষ্টি সংস্কৃতিটো জীপাল হৈ উঠিব, বৰ ভাল লাগিব। আৰু তাৰ মাজতে আপোনাক মই এটা কথা ক'ব বিচাৰোঁ, তাৰ মাজত মই আৰু এটা কথা সুধিম। আমিতো জানো ধৰা মানে মোৰ মনত এটা প্ৰশ্ন আহিছে, আমি মানে ধৰা এখেত এজন পশু চিকিৎসক, তেখেতে চিকিৎসক হিচাপে কাম কৰি এই যে অটো যি মানে ধৰক এই মানে হেৰিবিলাক কৰি আছে, কিমান ভাল কাম আপোনালোকে দেখিছে বা গোটেইখিনি আমি জানিলো, যিখিনি বস্তু মই নিজে জনা নাছিলো। তেখেতে যি এজন চিকিৎসক হয়, মই ভাবো এনেই অকণমান কিবা কিবি লিখে বা এই কৰে বা তেনেকে এজন ব্যক্তি হিচাপে আমি জানিছিলো, কিন্তু ইমানখিনি অনুষ্ঠানৰ লগত জড়িত হৈ ইমান গল্প কবিতা বা এনেকুৱা মিটিং বা এনেকুৱা ধৰণৰ কাম কৰাত মানে অকণমানো মানে হেৰি হোৱা নাই যে আপোনাৰ মানে কি বুলি ক'ম, মোৰ ভাষা নাই তাৰমানে। আৰু এই ক্ষেত্ৰত ধৰক আপুনি যিখিনি কৰি আছে, আমাৰ ধৰক এতিয়া এই নৱপ্ৰজন্মৰ মানে যিখিনি উঠি অহা মানে আমাৰ ল'ৰা ছোৱালী,
সিহঁততো গাৰ্জেন বিলাকে ভাবে এইটো কাম কৰিলে এইটো কৰিব পঢ়া ক্ষতি হ'ব, কিবা হ'ব। কৰিব নোৱাৰা, এইটো নকৰিবি এইটো ক্ষতি হ'ব। গতিকে আপোনাৰ পৰা আমি এই নৱপ্ৰজন্মক বা অভিভাৱকসকলক আপোনাৰ যিটো প্ৰেৰণা, এই প্ৰেৰণাটো কিবা আপুনি অকণমান সিহঁতক ক'ব নেকি এই নৱপ্ৰজন্মৰ? এটা কাম কৰোঁ ধনী, আমি অকণমান এখেতৰ লাইব্ৰেৰীটো চাওঁ আৰু লগতে তাতে কথা পাতি ঠিক আছে ব'লা, আমি নহয় নে নহয়? আমি টাইমটো নষ্ট নকৰোঁ। টাইমটো নষ্ট নকৰোঁ, লাইব্ৰেৰীটো চালে আমি কথাখিনি আমি জানি লওঁ। বাপৰে। এইটো মোৰ মন্দিৰ, মোৰ বাবে মন্দিৰ, ইয়াত ৰাতি থাকিব। এইখিনি কিতাপক লৈ মই জীৱন, এই গ্ৰন্থখিনিক লৈ। সঁচাকৈ কিমান সুন্দৰ সুন্দৰ কিতাপ আছে চোৱাচোন। কামৰূপ কমতা ৰেঙনি, বাপৰে বাপ, বহুত সপোন হেৰুৱাৰ পিছত। ইয়াতে বোধহয় আপুনি লিখা কিতাপো আছে চাগে ন? আপুনি লিখক কিতাপ নলবাৰীৰ ৰূপৰেখা, দাহুদি, মামনি ৰয়ছম গোস্বামীৰ কিতাপ আছে। এইবিলাক শান্ত বৰ্মন, শান্ত ৰচনা সমগ্ৰ। অ। এইখন মোৰ 4 বছৰ গৈছে। ডক্টৰ শান্ত বৰ্মন ছাৰ এজন ইতিহাসৰ অধ্যাপক আছিলে, তেখেত মুৰব্বী অধ্যক্ষ আমাৰ বৰভাগ কলেজৰ। সেইখন আপুনি সম্পাদনা কৰিছে ন? সম্পাদনা কৰিছোঁ এইখন। আমাৰ নগেন লিলিম, এই নগেন্দ্ৰ ছাৰৰ সেইখন। তাৰপিছত এই ধৰণে আমাৰ এইখন আছে অসমীয়া সাহিত্য হাস্যব্যংগ ৰূপৰেখা। এইখন অসমীয়া সাহিত্যৰ এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ। এইখন আমি যুটীয়াভাৱে সম্পাদনা কৰিছিলোঁ। এইখন আমাৰ গোলক বৰ্মন দা জানে, জানো, জানো, গোলক বৰ্মন দাৰ শিল্পী আছিলে। আৰু এইখন আমাৰ ভূপেন হাজৰিকা আৰু নলবাৰী সাংস্কৃতিক ৰূপৰেখা, নলবাৰীৰ খুব এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ। আৰু মই যি কৈছোঁ তাহম্বাৰৰ মুখ পদ্মে গাজক, এইখন হৈছে মোৰ সম্পাদনা আমাৰ এই সভাপতিসকলৰ অভিভাষণ। আৰু সাঁচিপাত, নলবাৰী জিলাৰ শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষৰ ইতিবৃত্ত। তাৰপিছত শান্ত বৰ্মনৰ এখন ৰচনা সমগ্ৰ, এখন ৰচনা সমগ্ৰ। ইয়াৰ ভিতৰত আপুনি গল্প যি লিখিছে, হয়, হয়, ইয়াতে ক'ৰবাত হয়, গল্প ইয়াত জয়াল নিশাৰ এইখনত আমাৰ বৰ ভাল লাগে কি ইমৰান ছাৰে বৰ কেইটামান ভাল বক্তব্য মোক দিছে। ইমৰান ছাৰে আৰু বসন্ত কুমাৰ ভট্টাচাৰ্য ছাৰে প্ৰেৰণা দিছে। গতিকে এইখন কিতাপৰ দোকানত এতিয়াও পাইছে। ইত্যাদি এটো দৰ্শকক আমি এবাৰ অনুৰোধ কৰিছোঁ, এইখন কিতাপ আপোনালোকে পাৰিলে আপুনি পঢ়িবচোন এবাৰ, কেনেকুৱা পায় আপুনি ক'বচোন। ইয়াতে বিভিন্ন তাৰ মাজত মই এটা কথা কোৱাচোন। যিহেতুকে এই ক্ষেত্ৰৰ মানে ইমান ধুনীয়া লাইব্ৰেৰী, মানে লাগতিয়াল কিছুমান কিতাপ আছে বা গল্পকাৰক সাহিত্যিক যিকোনো কিতাপ আছে, কিন্তু কোনোবাই যদি বিচাৰে বা কিছুমানে মানুহে মানে পঢ়িব ইচ্ছা কৰে কিন্তু নাপায়, যদি আপোনাৰ ওচৰত যদি আহে যে মই এইখন কিতাপ মই অকণমান আপোনাৰ পৰা পঢ়িব বিচাৰোঁ বা তেনেকে ধৰক কিবা বস্তু জানিব বিচাৰে, আপুনি কি ক'ব? নিশ্চিত হ'ব। কিন্তু এটা কথা মই অনুৰোধ জনাম, কাৰণ মোৰ তাত আমাৰ যি হৰি মন্দিৰৰ গোটেই আলোচনীখিনি মই আৰম্ভণিৰ পৰা আছিল। এজন বন্ধুৱে ক'লে যে তোৰ কিতাপখিনি মোক দে, এজন ছাত্ৰীক লাগে, তেওঁ মানে গৱেষণা কৰিব। মোৰ কিতাপখিনি আজিলৈ ঘূৰাই নি, সেইটো কিন্তু মই দুখ আজিলৈ। সেইটো কিন্তু বহুত বেয়া কথা। আৰু মই এই হিচাপত আমি কওঁ যদি সেইখিনি বস্তু তেখেতৰ যিখিনি সাঁচি ৰাখিছিল সেইখিনি বস্তু যাতে আপোনালোকে চাইও আছে তেখেতসকলৰ মাজৰ পৰা তেখেতক যদি উভতাই দিয়ে কিন্তু আমি নথৈ আনন্দিত হ'ম। কিন্তু এটা কথা, এখেতে যিখিনি বস্তু ইয়াতে আছে ইয়াৰ ভিতৰত যদি কাৰোবাৰ লৈ যাব আৰু সেইমতে যাতে পঢ়ি শুনি ধুনীয়াকে ইতিহাস তথ্যমন্দিৰ গ্ৰন্থ আছে। ওপৰৰ কিতাপ ইয়াত ৰখা নাই। এতিয়া যিখন আলোচনী নিয়া বুলি কৈছে হৰি মন্দিৰৰ কেন্দ্ৰিক, অকল এখেতৰ প্ৰয়োজন নহয়, আমাৰ কাৰণেও প্ৰয়োজন। প্ৰত্যেকে জানিব লাগে হৰি মন্দিৰ কেন্দ্ৰিক যিখন আলোচনী। মই বাৰে আকৌ এবাৰ অনুৰোধ কৰিছোঁ, যিগৰাকী ব্যক্তিয়ে ইতিমধ্যে সেইখন কিতাপ নিছে তেখেতক যাতে ঘূৰাই দিয়ে, কাৰণ বহুত তথ্য আছে তাতে। আৰু মই এইখিনিতে কওঁ যে সকলৰ জনগোষ্ঠীটো যদি কোনোবা গৱেষণা কৰিব বিচাৰে, মোৰ তাত খুব তথ্য সমৃদ্ধ কিতাপ আছে। আমাৰ অসমৰ বিভিন্নজন লেখকে আহিছে মোৰ ওচৰলৈ। গোসাঁই কমল আলি, হয়, গোসাঁই কমল এইটো যে বৰমাৰ আলিটোৰ ওপৰত এইখন যথেষ্ট কিছু সংখ্যক আপোনাৰ 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগত জড়িত গোসাঁই কমল আলি জড়িত হৈ আছে। তাৰপিছত কামৰূপ কমতাৰ এখন ৰেঙনি, এখন ভাষা সাহিত্য সংস্কৃতিৰ এইখন বৰ সুন্দৰ গৱেষণামূলক। আৰু শেহতীয়াভাৱে মই এইখন এইবাৰ কৰিছোঁ, আপোনালোকক মই অনুৰোধ জনাম, এইখন কিন্তু আমাৰ শ্ৰোতাৰূপে পঢ়িব। এইখন বৃন্দাবনী বস্ত্ৰ, গুৰুজনাৰ অমৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰ। এই বৃন্দাবনী বস্ত্ৰখন এইবাৰ আমাৰ যিটো বিশ্বময় চিলানে মেমন মিছনে প্ৰকাশ কৰিছে। আৰু এইখনত প্ৰতিবাৰ আমি চিলাৰায় দিৱসত এখনটো গ্ৰন্থ আমি প্ৰদান কৰোঁ। আগৰবাৰ আমি মহাপুৰুষ কামৰূপ কমতাৰ ওপৰত কৰিছোঁ। এইখন বৰ তথ্য সমৃদ্ধ গ্ৰন্থ।
এখন বৰ প্ৰয়োজনীয় কিতাপ ননি হয় হয় প্ৰয়োজনীয় কিতাপ এইখন আপোনালোকে পাব কিতাপৰ দোকানতে হওক আমাৰ আপোনালোকে খবৰ পঢ়িব কৰিলেও এবাৰ পাব, বা এখেতক খবৰ কৰিলে আপোনালোকে পাব এইখন বহুত জানিবলৈ তথ্য আছে বৃন্দাবনী বস্ত্ৰ সম্বন্ধে গোটেইখিনি তথ্য আছে হয়, গোটেইখিনি আছে। আৰু ইয়াৰ লগত কাৰণ বৃন্দাবন বস্তুটো জড়িত হৈ আছে জড়িত হৈ আছে গুৰুজনাৰ যিহেতু পৃষ্ঠপোষক কৰিছিল আমাৰ নয়ন চিলাৰে, গতিকে গুৰুজনাৰ সৈতে সংগাংগী হিচাপে জড়িত হৈ আছে নয়ন চিলাৰে। ঠিক আছে ননী আমি গোটেই লাইব্ৰেৰীটো চালো আৰু এইখিনিতে মই আপোনাক দুয়োগৰাকীকে এখন এখন গ্ৰন্থ বৃন্দাবনী বস্ত্ৰ আৰু নয়ন চিলাৰ এই দুখন গ্ৰন্থ মই আপোনাক দুয়োকে খুব শ্ৰদ্ধা সহকাৰে দিছো। সঁচাকৈ বৰ ভাল লাগিল আচলতে ভবাই নাছিলো এইখন কিতাপ যে আপুনি আমাক দিব। প্ৰয়োজনীয় কিতাপ এখন দিছে তাৰ বাবে আপোনাৰ ওচৰত আমি সহস্ৰ প্ৰণিপাত জনাইছো আশীৰ্বাদ বিচাৰিছো। আৰু আশা ৰাখিছো আপোনাৰ লগতে গোটেই মানে যিসকলে ইত্যাদি এইটো যে চাই আছে আৰু যিসকলে চোৱা নাই তেখেতসকলেও চাওক এই প্ৰগ্ৰেমটো আৰু এই আমাৰ চালিকা শক্তি আপোনালোকে যেতিয়া মৰম দিব চেনেহ দিব সেয়াই আমাৰ চালিকা শক্তি আমাৰ বিশেষ একো নালাগে আৰু তথ্যখিনি যাতে সম্পূৰ্ণৰূপে পাওঁ আৰু সেই তথ্যখিনি যাতে আমি সমাজৰ লগত দেখুৱাই দিব পাৰো এয়াই আমাৰ মানে আমাৰ দুইজনৰে কৰ্ম বুলি ভাবো আমাৰ লগত জড়িত হৈ আছে ৰাজ আছে কেমেৰাত ইতিমধ্যে কেমেৰা ধৰিয়ে আছে বহুত কষ্ট কৰি আছে সঁচাকৈ গোটেই টিমটো মই ধন্যবাদ জ্ঞাপন কৰিছো ইত্যাদি এইটো যিহেতু আৰু লগতে গোটেই অসমবাসী ৰাইজক ৰাজলৈ ধন্যবাদ থাকিল। ৰাজ মই জানো মই ৰাজৰ বিষয়ে ভালকে জানো তেওঁ এজন ভাল সংগীত শিল্পী গিটাৰিষ্ট। সঁচাকৈ ননী বৰ ভাল লাগিল বহুত আপুৰুগীয়া সম্পত্তি আছে এখেতৰ তাত আৰু আচলতে আপুৰুগীয়া সম্পত্তি এইকাৰণে কৈছো যিবিলাকে মানে পঢ়াৰ বাবে মানে বিচাৰি থাকে কিতাপ হওক বা এখেতে লিখা তথ্যবিলাক সেইবিলাক ব্যক্তিৰ কাৰণেহে কৈছো আৰু যিবিলাক পঢ়ি ভাল পায় সঁচাকৈ বহুত আপুৰুগীয়া সম্পত্তি আছে। ঠিক আছে আপোনাৰ লাইব্ৰেৰীটো চালো বা আপোনাৰ বিষয়ে বহুখিনি কথাই গম পালো আৰু ইতিমধ্যে আমি কেইবাটাও অনুষ্ঠানৰ লগত জড়িত তাৰ লগে লগে আপুনিতো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগতো জড়িত এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত জড়িত বা এনেকুৱা বিভিন্ন ধৰণৰ অনুষ্ঠানৰ লগতো জড়িত এই ননীয়ে অকণমান আগতে যিটো প্ৰশ্ন কৰিছিলে আপুনি এই গোটেইবিলাক মানে এই মানে 24 ঘণ্টাৰ ভিতৰত কেনেকে মিলাই আৰু তাৰে মাজতে আপোনাৰ পৰিয়ালকো সময় দিব লাগিব হয় হয় এইটো যিটো ক'লে শ্ৰীমন্ত শংকৰদেৱ সংঘ কত প্ৰণাম জনাইছোঁ পদাধিকাৰ সম্পাদক মুখ্যে আটাইকে কাৰণ শ্ৰীমন্ত শংকৰদেৱ মোৰ প্ৰাণৰ শ্ৰীমন্ত শংকৰদেৱ অবিহনে অসমীয়া জাতীয় সত্তা বুলিবলৈ একো নাই প্ৰাণৰো প্ৰাণ যদি শ্ৰীমন্ত শংকৰদেৱক অসমৰ জনজীৱনৰ পৰা সমাজ জীৱনৰ বাদ দিয়া হয় অসমৰ আৰু অসমীয়া জাতীয় অস্তিত্ব নাই। গতিকে এনেকুৱা এজন মহাপুৰুষৰ সৈতে সম্পৃক্ত হৈ থকা শ্ৰীমন্ত শংকৰদেৱ সংঘ শ্ৰীমন্ত শংকৰদেৱ সম্প্ৰদায় সংঘ যথেষ্ট গতিশীল কাম কৰিছে জাতিটোৰ বাবে এই চেগতে কিন্তু শ্ৰীমন্ত শংকৰদেৱক আমি ধন্যবাদ আৰু কৃতজ্ঞতা সেৱাৰ নিশ্চয় জনাব লাগিব। গতিকে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ 2000 চনৰ পৰা জড়িত হৈছিলোঁ। মই বাস্কা যিটো আঞ্চলিক শাখাৰ মই আঞ্চলিক অধিনায়ক আছিলোঁ প্ৰথম মোৰ ভাল লাগিছিলে কিন্তু তাতকৈ কাম কৰি যেতিয়া জিলা অধিনায়ক হিচাপে নলবাৰী জিলা শ্ৰীমন্ত শংকৰদেৱৰ সেৱা বাহিনীৰ জিলা অধিনায়ক হিচাপে কাম কৰিছিলোঁ আপোনালোকক পাইছিলোঁ আমাৰ দীপক বৈশ্যবাবহঁতক পাইছোঁ গতিকে আমাৰ বাবুল বৰা বাপ এতিয়া প্ৰাক্তন প্ৰধান সম্পাদক কেইবাটাও কাৰ্যকালৰ মনোভাৱ তেখেতে হেমত আমাৰ মুখ্য অধিনায়ক আছিলে। গতিকে সেৱা মনোভাৱে যদি আমি সেৱা আগবঢ়াই যাওঁ তাতকৈ আনন্দৰ কথা একো নাই আৰু কৃষ্ণ প্ৰেম যিটো কৃষ্ণ সংস্কৃতি সনাতনী আমাৰ ভাৰতীয় হিন্দু সভ্যতাৰ মূল কাঠামো হৈছে কৃষ্ণ। যেতিয়া বাস্কা জিলা গঠন হ'ল তেতিয়া নলবাৰী জিলা শাখাৰ পৰা গৈ বাস্কা জিলাত যিহেতু মোৰ আনন্দপুৰতে মই বিশেষভাৱে বহুতে নিজৰ গাঁওখনৰ কথা পাহৰি যাব কিন্তু মই গাঁওখনক বাদ দি মই এটা কথাও চিন্তা কৰিব নোৱাৰোঁ আৰু গাঁওখনৰ পৰাই যিখিনি পাইছোঁ আজি গাঁওখনে যিখিনি মৰম দিয়ে মোক যিখিনি আশীৰ্বাদ দিয়ে সেইখিনি মোৰ বাবে অমূল্য সম্পদ। গতিকে অসম সাহিত্য সভাৰ এতিয়া অলপ বেছি সময় হৈছে অসম সাহিত্য সভা মই আপোনালোকে মন কৰিছে অসম সাহিত্য সভাৰ যিহেতু এটা দায়িত্ব হৈছে গতিকে ইয়াত অকণমান সময় দিছোঁ নিশ্চয় শ্ৰীমন্ত শংকৰদেৱ সংঘটো আমি সেৱা মনোভাৱ সদায় আছে আৰু তাত যেতিয়াই যি দায়িত্বৰে আমি নিশ্চয় তাক কৰিবলৈ আৰু এইখিনিত আমাৰ এটা কৈছে যে আপুনি কেনেকৈ সময় দিয়ে আচলতে মনৰ কথা আমাৰ বহুতে কৈ যে সময় নাই আচলতে আপোনালোকো ব্যস্ত তাৰ মাজতে আহি যিটো মহৎ কাম কৰিছে আমাৰ দৰে এজন নগণ্য ব্যক্তিক সমাজ জীৱনত উলিয়াই অনাৰ আপোনালোকে যিটো প্ৰচেষ্টা আমাক দিয়া প্ৰেৰণা এইটোৱে এক ডাঙৰ নিদৰ্শন বুলি মই ভাবোঁ। অথচ মোৰ একো নাই কিন্তু মোৰ
শূন্যটোকে আপোনালোকে পিছফালে কেইবাটো শূন্য লগাই দিয়ে এটা সংখ্যা লগাই দিয়ে 100 কৰিব বিচাৰিছে তাৰ বাবে মই কৃতজ্ঞ সঁচা মই সঁচাই কৃতজ্ঞ গতিকে মই নতুন প্ৰজন্মৰ কথা কৈছোঁ নতুন প্ৰজন্মক কওঁ মই যে কিবা এটা কৰাৰ লগে লগে মানুহক কাৰোবাৰ প্ৰশংসা বিচাৰিব নালাগে প্ৰশংসা আপুনি আহিব যেতিয়া কোনোবা এজনে প্ৰশংসাৰ যোগ্য হয় গতিকে কিন্তু আমি কষ্ট কৰিব লাগিব কৰ্ম কৰি যাব লাগিব গীতায়ো কৈছে তুমি কৰি যোৱা ফলটো বিভুৰ হাতত বিভুৱে দিব আপোনালোকে আজি ইত্যাদি এটো যেন মই আৰম্ভণিৰ পৰা ইয়াৰ এজন পাঠক মই ভাল পাওঁ এইটো যদি কিবা এটা হ'লে মই চাই পেলাই মই নিজকে প্ৰেৰণা পাওঁ আপোনালোকে যি ধৰ তৃণমূল পৰ্যায়ৰ একাংশ ব্যক্তিক কোনো চিনি নাপায় সেই ব্যক্তিসকলৰ ওচৰলৈ গৈ তেওঁক সমাজৰ মাজলৈ অনাই অনাৰ যি আপোনালোকৰ প্ৰয়াস ডাঙৰ মানুহবিলাক এনেই চিনি পায় তেওঁলোকক চিনাকি যে বহুত মানুহে বহুত বঁটা পায় তেওঁলোকে বঁটাখিনি দিয়ে দি থকাতকৈ এজন বঁটা যোগ্য এজনক যদি অইন এজনক দিয়া হয় তেনেহ'লে সেই বঁটাটোৱে মই প্ৰকৃত মূল্যাংকন হয় গতিকে আপোনালোকে যিটো তৃণমূল পৰ্যায়ৰ একাংশ ব্যক্তিক আপোনালোকে চিনি কৰি দিয়া এটা প্ৰয়াস কৰিছে তাৰ বাবে ইত্যাদি এইটো যেটা মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন নতুন প্ৰজন্মক বিনম্ৰতে মই অনুৰোধ জনাম নিজৰ দায়িত্বখিনি ঠিকে ৰাখি সামাজিক দায়িত্বখিনি পালন কৰক এইবিলাক হৈছে সামাজিক দায়িত্ব সমতা হ'ল ল'ব লাগিব ঠিক আছে ননী আমি এখেতৰ পৰা আজি বহুখিনি তথ্য পালোঁ ইতিমধ্যে এইটো ইত্যাদি এইটো যে দৰ্শকসকলেও গোটেইখিনি কথা গম পালে আমাৰ এখেতৰ বিষয়ে আৰু ভৱিষ্যতেও আমি এখেতৰ পৰা বহুত কিবা কিবি পাম বুলি আশা কৰিলোঁ সাহিত্যৰ যি বিভাগতে হওক বা সংস্কৃতিৰ বিভাগতে হওক আৰু যিহেতু অসম সাহিত্য সভাৰ ফালৰ পৰা পুতলা নাচৰ যিবিলাক কাম কৰি আছে যিবিলাক গৱেষণা কৰি আছে সেইবিলাক চবে জানক প্ৰচাৰ হওক আৰু লগতে যিখন জন্মভূমি তেখেতে জন্ম লাভ কৰিছে সেইখন জন্মভূমি বিকশিত হওক এই আশা কৰিছোঁ তেতিয়াহ'লে ননী আমি এতিয়া বহুত দূৰ যাব লাগিব সন্ধিয়া হৈ আহিছে আমি আপোনাৰ ভৱিষ্যত জীৱনৰ উন্নতি কামনা কৰিছোঁ আৰু উন্নতি হওক দোপে আগুৱাই গৈ থাকক এয়া কামনা কৰিছোঁ ননী আৰু কিবা ক'বা ক'বানো কি আৰু যিখিনি কথা আজি শিকিলোঁ যিখিনি নজনা কথা জানিলোঁ আচলতে বহুত আপ্লুত হৈছোঁ আৰু আপুনি যে ক'লে আমাৰ ইত্যাদি এইটো যিটো এটা নিয়মীয়া দৰ্শক সঁচাই আমি বহুত আমাৰ কি বুলি ক'ম অন্তৰৰ পৰা আপোনাক বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপুনি আগুৱাই যাওক সেইখিনি কৈয়ে মই ইত্যাদিৰ এইটো যিটো বিশেষভাৱে আপোনালোক খুব কষ্ট কৰি আছে আপোনালোকৰ এই যিটো চেনেল এই চেনেলটোৱেও অসমৰ জাতীয় জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা লোৱাৰ সমান্তৰালভাৱে আপোনালোকৰ ৰাইজে স্বীকৃতি দিয়ক এইটো সকলোৱে চাওক তাকে কামনা কৰি পুনৰ দূৰলৈ মই ধন্যবাদ ঠিক আছে তেতিয়াহ'লে আমি ক'ব লাগিব চাই থাকিব ইত্যাদি A to Z নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z